আচলতে আৰক্ষী উপপৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াক লৈ ব্যাপক আচলতে বিসংগতি আৰু আচলতে 2 নম্বৰী আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আচলতে দেখিবলৈ পাইছোঁ। এইটো অতি দুখজনক বিষয়। এইকাৰণে দুখজনক বিষয় কাৰণ খুদ মুখ্যমন্ত্ৰী মহোদয়ৰ গৃহ বিভাগত দালালে আচলতে আগদিনা মকডিল কৰি অৰ্থাৎ প্ৰশিক্ষণ কৰি আচলতে নিবনুৱা নিযুক্তিৰ কাৰণে কি কৰিব পাৰিলে কৌশল ৰচনা কৰিব পাৰিলে। অৰ্থাৎ শূন্য সহনীল নীতিৰ কথা কোৱা মানুহজনৰ নিজৰ ৰুমতে আচলতে নিজৰ গৃহতে এনেধৰণে কি কৰিবলৈ সক্ষম হ'ল। এই আচলতে দালালে দিনেন ডেকা নিচিনা এইবোৰ আচলতে বিজেপি পোৱালী দালালে আচলতে এনেধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিভাগত সাহস কৰিলে। তেতিয়াহ'লে 2016 চনৰ পৰা যিকেইটা বিভাগত নিযুক্তি প্ৰক্ৰিয়া সমাপন হ'ল, আমি যদি মন কৰোঁ পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগ, জনসংযোগ বিভাগ আৰু স্বাস্থ্য বিভাগ, এই আটাইখিনি নিযুক্তি প্ৰক্ৰিয়াত চাগে ক'ত আৰু চাগে এনেকুৱা ধৰণৰ মকডিল হৈছিলে তাতো ঠিক নাই। অভিয়াছলি হ'ব, কাৰণ সকলোৱে পূৰ্বে এনেকুৱা ধৰণৰ প্ৰচেষ্টাৰে এনেকুৱা ধৰণৰ নিয়মেৰে আচলতে পৰীক্ষা পাতি কেণ্ডিডেট বিলাকক পাছ কৰাইছিল কাৰণেহে আজি মুখ্যমন্ত্ৰীৰ বিভাগত হাত দিবলৈ তেওঁলোকে সাহস কৰিলে। গতিকে আমি আজি সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ দাবী জনাইছো যে এই বিষয়ৰ লগতে 2016 চনৰ পৰা যিমানবিলাক আচলতে পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সৰহখিনি পৰীক্ষাৰ বিৰুদ্ধে আমাৰ বিস্কুট থানাত FIR আছে। পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ পৰীক্ষা, আমাৰ জনসংযোগ বিভাগৰ পৰীক্ষা, লগতে আমাৰ স্বাস্থ্য বিভাগৰ হোৱা নিযুক্তি আৰু APSC বিষয়ক লৈ আমাৰ FIR আছে। কিন্তু দুখৰ বিষয়, তদন্তকাৰী বিষয়ে আমাৰ ষ্টেটমেণ্ট ল'বলৈ আমাক নামাতিলে। আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে খুব নিজৰ বিভাগৰ তদন্ত তেওঁ কৰিবলগীয়া হৈছে। গতিকে আমি দাবী জনাইছো 2016 চনৰ পৰা যিমানবিলাক আচলতে ৰিকুৱেষ্টমেণ্ট হ'ল সকলোৱে তদন্তৰ CBI হাতত কি কৰিব লাগে, অৰ্পণ কৰিব লাগে। কথাটো এনেকুৱা নহয় যে অসমত আচলতে দায়বদ্ধশীল বা সাহসী আচলতে তদন্তকাৰী আৰক্ষী বিষয়া নাই, নিশ্চয়কৈ আছে। কিন্তু কোনোবাখিনিত এই তদন্তবিলাক ৰৈছে। APSC কেলেংকাৰীত আমি দেখিবলৈ পালোঁ গুৰুজ্যোতি দাসৰ 5জন কেণ্ডিডেট নাহিল, আমাৰ বিজেপি প্ৰাক্তন বিধায়ক আৰু এতিয়া আমাৰ মানে বিজেপি দলৰ নেত্ৰী তেখেতৰ পৰিয়ালৰ মানুহ কোনো নাহিল। আমাৰ মানে শক্তিশালী মন্ত্ৰী তেখেতৰ ভাতৃ কথা বহুতে কৈ থাকে, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৈ থাকে, তেওঁ নাহিল। আৰু যদি আপোনালোকে মন কৰে এই তদন্তত শক্তিশালীভাৱে সহযোগ কৰা যিসকল বিষয়া, APSC কেলেংকাৰী তদন্তটো আৰম্ভ কৰিছিল মুকুল শইকীয়া ডাঙৰীয়াই। আজি মুকুল শইকীয়া ডাঙৰীয়া কোনোবা বেটেলিয়ান এটাৰ বন বিভাগৰ বেটেলিয়ান এটাৰ কি হৈ আছে, তেওঁ আচলতে বিষয়া হৈ আছে। পানেশ্বৰ সিংক আজি ক'ত ৰাখিছে তেওঁলোকে? গতিকে এই যে তদন্তকাৰী বিষয়াবিলাক কয়লা কেলেংকাৰী তদন্ত সময়ত যি সময়ত তেওঁলোকে SIT গঠন কৰিছিলে, SIT বিষয়াসকলক 3 মাহৰ ভিতৰত বদলি কৰি দিয়া হৈছিল। সেই তদন্তত যাতে মন্ত্ৰীসকলৰ নাম, নেতাসকলৰ নাম, বিধায়কসকলৰ নাম আচলতে সাঙুৰ নাথাকে। সেইকাৰণে আমি দাবী জনাইছো যে 2016 চনৰ পৰা এই 2020 চনলৈকে যিমানবিলাক নিযুক্তি প্ৰক্ৰিয়া হ'ল, কথাটো হ'ল যে আৰক্ষীয়ে যদি চুৰ হয় আৰু শাসকীয় দলৰ নেতাই যদি দালাল হয়, এতিয়া সাধাৰণ নাগৰিকে ক'ত চাকৰি পাব? গতিকে মুখ্যমন্ত্ৰী মহোদয় এইটো আমি আচলতে নিজে দুখ কৰিছো ক'বলৈ পায় যে প্ৰাক্তন আৰক্ষী DIG PK দত্ত নিজে এজন DIG আৰক্ষী উচ্চপদস্থ বিষয়া আছে। তেওঁ আৰক্ষীৰ গোটেই গাইডলাইন ভালকে জানে, নীতি নিৰ্দেশনা ভালকে জানে, তথাপিও তেওঁ আচলতে দালাল হ'ল। আৰু এই যে নিজে নেতা আচলতে পোৱালী নেতা, কিষাণ মৰ্চাৰ বোলে ৰাজ্যিক সদস্য এজন আছিল, সেই পোৱালী নেতা এটাই আপোনাৰ বিভাগত আচলতে হিন্দী খান্দি সকলোকে ৰাতিৰ ভিতৰতে চাকৰি দিব পৰা কৌশল কৰিলে। তেতিয়াহ'লে বাকী যিবিলাক মন্ত্ৰী আছে, যিবিলাকে আচলতে শুওঁতে খাওঁতে গমেই নাপায় ক'ত আছে, সেইবিলাক মন্ত্ৰীৰ বিভাগত কি হ'ব? গতিকে আমি সকলো মানে নিযুক্তি প্ৰক্ৰিয়া CBI তদন্ত দাবী জনাইছো। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী মহোদয়ে নিবনুৱাসকলৰ নিযুক্তিৰ কথা খুব ভালকে কৈছে। 2009 আৰু 10 বৰ্ষত অসম আৰক্ষীত আচলতে বেটেলিয়ানসকলক অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ এটা পৰীক্ষা আচলতে সমাপন হৈছিল। সেই পৰীক্ষাত ব্যাপক বিসংগতি হৈছিল, বহু অনুতীৰ্ণ বা এপ্লিকেবল নথকা প্ৰাৰ্থী আচলতে কি হৈছিল, চাকৰি পাইছিল। আৰু এই পৰীক্ষাৰ বিসংগতিক লৈ 167 জন শিৱসাগৰৰ যুৱকে আচলতে কি কৰিছিল, উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰিছিল যে আমিও এই চাকৰি পাবৰ বাবে যোগ্য আছিল। আৰু এই গোচৰৰ আছিল WPC 2725/2010। উচ্চ ন্যায়ালয়ে 2019 চনৰ 22 ফেব্ৰুৱাৰীত এটা আচলতে ভাৰ্ডিক্ট দিলে। তেওঁলোকে এটা সিদ্ধান্ত ঘোষণা কৰিলে যে 167 জন ব্যক্তিক অসম আৰক্ষীয়ে চৰকাৰে অতিৰিক্ত মকলল কৰে। কিন্তু আজি 1.5 বছৰ অতিক্ৰম কৰি গ'ল, এই 167 জন যুৱকে নিযুক্তি নাপালে। গতিকে আজি আমি এই সংবাদ মেলৰ পৰা এইটো দাবী জনাম যে 167 জন যুৱকক অনতিপলমে এই যি আচলতে নিযুক্তি প্ৰক্ৰিয়া চলি থকা সমান্তৰালকে তেখেতসকলক কি কৰিব লাগে, নিযুক্তি দিব লাগে।